নমস্কাৰ, কৃষি জাজ ক্লাছৰ পুনৰ এটি নতুন ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম বিভাজিত পৰীক্ষা আৰু মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা সম্পৰ্কে। প্ৰথমতে আমি আলোচনা কৰিম কি মৌলিক সংখ্যা আৰু যৌগিক সংখ্যানো কি। মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা, মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা, যৌগিক সংখ্যা। প্ৰথমতে আমি মৌলিক সংখ্যা, যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, কি এক আৰু সেই সংখ্যাটো নিজেই, তাকে কি বুলি কয় মৌলিক সংখ্যা বুলি কয়। তাক কি বুলি কয় মৌলিক সংখ্যা। মানে কেনেকুৱা, উদাহৰণস্বৰূপে 3, ইয়াৰ উৎপাদক কি, আমি যে ইয়াৰ উৎপাদক উলিয়াও কি পাম, আমি ইয়াৰ উৎপাদক কি পাম 1 পাম আৰু কি পাম আৰু 3 পাম। তাত বাহিৰে বেলেগ আৰু ইয়াৰ আকৌ উৎপাদক নাথাকে। গতিকে এই সংখ্যাটো কি হ'ব, এটা মৌলিক সংখ্যা। যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, এটা এক আৰু এটা সেই সংখ্যাটো নিজেই, তাক কি বুলি কয়, তেনেকুৱা ধৰণৰ সংখ্যা কি বুলি কয় মৌলিক সংখ্যা বুলি কোৱা হয়। আৰু যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি, মানে ধৰি ললো ইয়াৰ উৎপাদক কিমান, ইয়াৰ উৎপাদক আমাৰ কিমান পাম, এনেকৈ কিমান পাম 1 2 3 আৰু 6, 4টা পাম। এনেকুৱা ধৰণৰ সংখ্যা কি বুলি কয় যৌগিক সংখ্যা বুলি কয়। মানে কি বুজি পালো, যে যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, এক আৰু সেই সংখ্যাটো, সেই সংখ্যা কি বুলি কয় মৌলিক সংখ্যা বুলি কয়। আৰু যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি, তাক কি বুলি কয় যৌগিক সংখ্যা বুলি কয়। দুটাতকৈ বেছি মানে কি একো আছে, এক আৰু সেই সংখ্যাৰ বাদেও বেলেগ বেলেগ উৎপাদক আছে, তাক কি বুলি কয় যৌগিক সংখ্যা বুলি কয়। মৌলিক সংখ্যা কেইটামান, মৌলিক সংখ্যা আমি কি কম, 2 3 5 7 11 13 17 ইত্যাদি কি আমি কি বুলি ক'ব পাৰো, এইবিলাক হল মৌলিক সংখ্যা। একটোৰ কিন্তু উৎপাদক মাত্ৰ এটাই, একে একৰ উৎপাদক, সেইকাৰণে একটো কি হয় মৌলিক সংখ্যাও নহয় যৌগিকো নহয়। একটো কি হয় মৌলিক যৌগিক একোৱেই নহয়, একটো একোৱেই নহয়। আটাইতকৈ সৰু মৌলিক সংখ্যা বুলি হলে কি পাম আমি 2। এইটো হল কি সৰু মৌলিক সংখ্যা। আপোনালোকে নিশ্চয় বুজি পালা। যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, যেনে 7ৰ উৎপাদক কি হব 1 পূৰণ 7 আৰু 7 পূৰণ 1, মাত্ৰ দুটা, তেনেকুৱা ধৰণৰ সংখ্যা কি বুলি কয় মৌলিক সংখ্যা বুলি কোৱা হয়। আৰু যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি, তাক কি বুলি কয় যৌগিক সংখ্যা বুলি কোৱা হয়। এনেকুৱা ধৰণৰ সংখ্যা কি বুলি কয় যৌগিক সংখ্যা। এতিয়া আমি আকৌ আলোচনা কৰিম কি বিভাজ্যতা সম্পৰ্কে। বিভাজ্যতা কি আলোচনা কৰিম, বিভাজ্যতা পৰীক্ষা, বিভাজ্যতা নিয়ম, বিভাজ্যতা পৰীক্ষা বা বিভাজ্যতা। বিভাজ্য মানে কি, বিভাজ্য মানে কি, যদি এটা সংখ্যা কোনো এটা সংখ্যাই হৰণ গলে বাকী নৰয়, তাক বিভাজ্য হোৱা বুলি কয়। যেনে ধৰিলো 16 যদি 2 দিয়ে হৰণ কৰো কি হব 8 বাৰ যাব, 8 বাৰ গলে 16 হব। ইয়াতে কি হয়, ইয়াত বাকী নৰয়, বাকী 0, তেতিয়া কি বুলি কওঁ আমি 16টো 2ৰে বিভাজ্য। মানে যদি 2 দিয়ে হৰণ কৰিলে বাকী নৰয়, তেতিয়া কি বুলি কওঁ আমি বিভাজ্য হোৱা বুলি কম। কি বুলি কম বিভাজ্য হোৱা বুলি কম। আৰু এই বিভাজ্য আমি এটা সংখ্যা কেতিয়া 2ৰে বিভাজ্য হয়, কেতিয়া 3ৰে বিভাজ্য হয়, এইটো আমি কেইটামান আমি জানিব পাৰো। তাকে বিভাজিত পৰীক্ষা বুলিও কয়, বিভাজিত সূত্ৰ বুলিও কয়। আমি যিয়ে নকওঁ বাৰু, কেতিয়া কোনো এটা সংখ্যা 2ৰে বিভাজ্য হয়, কেতিয়া কোনো এটা সংখ্যা 3ৰে বিভাজ্য হয়, আমি সেই সম্পৰ্কে অংকটো সংখ্যাটো দেখিলে আমি গম পাওঁ। সেই বিষয়ে কিছু আমি 2ৰে কেতিয়া বিভাজ্য হব, 2ৰে বিভাজ্য, 2ৰে কেতিয়া বিভাজ্য হব, 2ৰে বিভাজ্য হব কেতিয়া, যেতিয়া কোনো এটা সংখ্যাৰ এককৰ স্থানত যদি শূন্য, যদি এককৰ স্থানত কোনো সংখ্যাৰ এককৰ স্থানত যদি কি থাকে 0 বা 2 4 6 বা 8 থাকে, তেতিয়া কি বুলি কওঁ আমি সেই অংকটো 2ৰে বিভাজ্য হব। এতিয়া এইটো যদি এককৰ স্থানত 0 2 4 6 বা 8 থাকে, আমি এইটো গমেই পাম কি সংখ্যাটো 2ৰে বিভাজ্য হব। উদাহৰণস্বৰূপে এটা সংখ্যা ললো আমি যে 14, ইয়াৰ একক স্থানত কি 4 আছে, মানে এইটো কি হব 2ৰে বিভাজ্য হব। আৰু 2 7 গুণ 14, 2ৰে আমি হৰণ কৰিলে কি পাম 2 7 গুণ 14, বাকী নৰয় মানে কি বিভাজ্য হোৱা, এইটো গম পালো। ঠিক তেনেকৈ 3ৰে কেতিয়া বিভাজ্য হব,
তিনিৰে কেতিয়া বিভাজ্য হ'ব? তিনিৰে বিভাজ্য কেতিয়া হ'ব? যেতিয়া কি হ'ব, কেতিয়া হ'ব? যেতিয়া সংখ্যাটোৰ গোটেইকেইটা অংক যদি আমি যোগ কৰো, যোগ কৰিলে যদি এই যোগফলটো যদি তিনিৰে হৰণ যায়, যদি তিনিৰে যদি বিভাজ্য হয়, তেতিয়াহ'লে কি হ'ব? গোটেই সংখ্যাটো কি হ'ব? তিনিৰে বিভাজ্য হ'ব। উদাহৰণস্বৰূপে আমি ধৰি ললো যে 27 ধৰি ললো, এই 27টো তিনিৰে বিভাজ্য হ'ব। কেনেকে গম পাম আমি? আমি ইয়াৰ অংক এটা যোগ কৰিব লাগিব। অংক যোগ কৰিলে কি পাম? 2 + 7 = 9। এই 9টো বাৰু কি তিনিৰে কি হয়? বিভাজ্য হয়। কাৰণ 3 × 3 = 9, 3 × 3 = 9। মানে কি বুজিবা আমি তেতিয়া? কি বুজিবা? 9টো কি তিনিৰে বিভাজ্য হয়? কি 3 × 3 = 9। তাৰ মানে কি 27টো কি হ'ব? তিনিৰে বিভাজ্য হ'ব। এই নিয়মটো একে নিয়মটো সেইটো 9ৰ লগতো খাটে। 9ৰে কেতিয়া বিভাজ্য হ'ব? কোনটা সংখ্যা 9ৰে কেতিয়া বিভাজ্য হ'ব? একে কথা। 9ৰে কেতিয়া বিভাজ্য হ'ব? যেতিয়া সংখ্যাটো একে নিয়ম, তিনিৰ দৰে একে। যে অংককেইটা যদি কি হয়? 9ৰে বিভাজ্য হয়, তেতিয়াহ'লে কি হ'ব? সংখ্যাটো যে 27টো লম আমি, 27 কি 2 + 7 = 9। এই 9টো 9ৰে বিভাজ্য হয় নে? সেইকাৰণে কি হ'ব? এই 27 কি হ'ব? 9ৰে বিভাজ্য হ'ব। বা বেলেগ এটা যদি আমি সংখ্যা লওঁ, তেনেকুৱা 63 ললো, এই যোগ 6 যোগ 3 = কিমান হ'ব? 9। এই 9টো 9ৰে বিভাজ্য হ'ব। গতিকে কি হ'ব? এই সংখ্যাটো কি হ'ব? 9ৰে বিভাজ্য হ'ব। 3 আৰু 9টো একেই, মোটামুটি একেই প্ৰায়। 3ৰে হ'ব লাগিলেও 3ৰ যোগফলটো কি হ'ব লাগিব? 3ৰে বিভাজ্য হ'ব লাগিব। আৰু সংখ্যাটো 9ৰে বিভাজ্য হ'ব লাগিলে কি হ'ব? সংখ্যাটোৰ অংককেইটাৰ যোগফলটো কি হ'ব লাগিব? 9ৰে বিভাজ্য হ'ব লাগিব। এতিয়া আমি আহো 4ৰে কেতিয়া বিভাজ্য হ'ব? 4ৰে কেতিয়া বিভাজ্য হ'ব? 4ৰে বিভাজ্য 4ৰে কেতিয়া বিভাজ্য হ'ব? যেতিয়া সংখ্যাটোৰ দশক আৰু একক স্থানত যিটো অংক থাকিব, এই অংকটোৰ যিটো সংখ্যা গঠন কৰিব, সেই সংখ্যাটো যদি 4ৰে বিভাজ্য হয়, তেতিয়াহ'লে কি হ'ব? সংখ্যাটো 4ৰে বিভাজ্য। কেনেকুৱা? ধৰি ললো 248। এই সংখ্যাটোৰ দশক আৰু একক স্থানৰ সংখ্যা কিমান? দশক আৰু একক স্থানৰ অংক লগ হ'লে কি গঠন কৰিছে? 48। যদি এই 48টো 4ৰে বিভাজ্য হয়, 4ৰে যদি হৰণ যায়, মানে হৰণ বিভাজ্য হয়, তেতিয়া কি বিভাজ্য হৈছে নে মিলি গৈছে? 0 হৈছে। বাকী 0 আছে মানে কি মিলি গৈছে, মানে বিভাজ্য হৈছে। তেতিয়াহ'লে কি হ'ব? এই গোটেই সংখ্যাটো কি হ'ব? 4ৰে বিভাজ্য হ'ব। আমি যদি কৰি চাওঁ, এইটো কি হ'ব? 4ৰে বিভাজ্য হ'ব। আকৌ যদি কোনো এটা সংখ্যাৰ দশক আৰু একক স্থানত শূন্য থাকে, তেতিয়া কি হ'ব? সংখ্যাটো 4ৰে বিভাজ্য হ'ব। উদাহৰণস্বৰূপে 200 হ'ল, 200। ইয়াৰ দশকত এককতো শূন্য আছে, দশকতো শূন্য আছে। এই সংখ্যাটো কি হ'ব? 4ৰে বিভাজ্য হ'ব। আমি কৰি চাব পাৰো, আমি জানোৱে 50 বাৰ যাব। এনেকৈ আমি কি 4ৰে বিভাজ্য আমি পৰীক্ষা কৰি চাব পাৰো, এতিয়া কোনো এটা সংখ্যা 4ৰে বিভাজ্য হয়। আমি গম পালোৱে। এতিয়া আমি চাম 5ৰে কেতিয়া বিভাজ্য হয়। 5ৰে কেতিয়া বিভাজ্য হ'ব? যেতিয়া কোনো এটা সংখ্যাৰ একক স্থানত তাৰমানে কি হয়? যদি 0 বা 5 থাকে, তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব? 5ৰে বিভাজ্য হ'ব। কেনে উদাহৰণস্বৰূপে যদি 25 লওঁ, ইয়াৰ একক স্থানত 5 আছে, এইটো 5ৰে বিভাজ্য হ'ব। যদি আমি 210 লওঁ, ইয়াৰ একক স্থানত কি আছে? 0 আছে, এইটো কি হ'ব? 5ৰে বিভাজ্য হ'ব। আমি হৰণ কৰি চাব পাৰো, 5ৰে বিভাজ্য হ'ব। কেতিয়া বিভাজ্য হ'ব? যেতিয়া একক স্থানত 0 বা 5 থাকে, তেতিয়া কি হ'ব? 5ৰে বিভাজ্য হ'ব। 6ৰে কেতিয়া বিভাজ্য হ'ব? যেতিয়া কোনো এটা সংখ্যা 2ৰেও বিভাজ্য হয় আৰু 3ৰেও বিভাজ্য হয়, তেতিয়াহ'লে কি হ'ব? এই সংখ্যাটো কি হ'ব? 6ৰে বিভাজ্য হ'বই। কেনেকুৱা? কোনো এটা সংখ্যা যদি 2ৰে বিভাজ্য হয়, ধৰি ললো 24, এইটো 2ৰে বিভাজ্য হয়, কাৰণ এককৰ ঘৰত 4 আছে। আৰু এইটো 3ৰে বিভাজ্য হয়, কাৰণ এইটো যোগফল আমি কি পাম? 6 পাম। 6 যিহেতু 3ৰে বিভাজ্য হয়, গতিকে এই সংখ্যাটো 3ৰে বিভাজ্য হয়। তাৰমানে এই সংখ্যাটো কি হয়? 2ৰেও বিভাজ্য হয়, 3ৰেও বিভাজ্য হয়। গতিকে কি হ'ব? এই সংখ্যাটো নিশ্চয় 6ৰেও বিভাজ্য হ'ব। আমি জানোৱে 6 × 7 = কিমান হ'ব? 24। মানে কি? যেতিয়া কোনো এটা সংখ্যা 2ৰেও বিভাজ্য হয়, 3ৰেও বিভাজ্য হয়, তেতিয়াহ'লে কি হ'ব? সেই সংখ্যাটো কি হ'ব? 6ৰেও বিভাজ্য হ'ব।
হাতেৰে বিভাজ্য হোৱাৰ তেনেকুৱা কোনো নিয়ম নাই হাতেৰে বিভাজ্য হোৱাৰ। এতিয়া আমি চাম আঠেৰে কেতিয়া বিভাজ্য হয়। আঠেৰে কেতিয়া বিভাজ্য হ'ব, যেতিয়া কোনো এটা সংখ্যাৰ শতক, দশক আৰু একক এই তিনিটা স্থানত থকা অংককেইটা যিটো সংখ্যা গঠন কৰিব, সেই সংখ্যাটো যদি আঠেৰে বিভাজ্য হয় তেতিয়াহ'লে কি হ'ব, গোটেই সংখ্যাটো কি হ'ব, আঠেৰে বিভাজ্য হ'ব। কেনেকুৱা, আমি যদি এনেকৈ এটা কৰো, এইটো কি হ'ব, শতকত 2, দশকত 4, এককত 2 আছে, এইটো যদি আঠেৰে বিভাজ্য হয়, এইটো আঠেৰে বিভাজ্য নহয় বাৰু, এটা আঠেৰে বিভাজ্য হ'লে এইটো ললো, এইটো 2248, এই সংখ্যাটোৰ কি হ'ব, শতক, দশক, একক স্থানত কি আছে, 248 আছে। এই 248 যদি আঠেৰে বিভাজ্য হয় তেতিয়াহ'লে কি হ'ব, গোটেই সংখ্যাটোকে কি হ'ব, আঠেৰে বিভাজ্য হ'ব। এইটো চাওঁ আমি, এইটো 8 3 গুণ 24, 8 8 1 গুণ 8, এইটো কি হ'ব, আঠেৰে বিভাজ্য হ'ব। গতিকে কি হ'ব, এই 2248 কি হ'ব, আঠেৰে বিভাজ্য হ'ব। আমি কৰি চাব পাৰো, কৰি চালে গম পাম আমি। এইটো গম পালো যে শতক, দশক আৰু একক স্থানত থকা অংককেইটা গঠন কৰা সংখ্যাটো যদি আঠেৰে বিভাজ্য হয় তেতিয়াহ'লে গোটেই সংখ্যাটো কি হ'ব, আঠেৰে বিভাজ্য হ'ব। তাৰোপৰি আৰু এটা আছে, যদিহে শতক, দশক আৰু একক স্থানত শূন্য থাকে তেতিয়াও কি হয়, আঠেৰে বিভাজ্য হয়। যদি এই শতক, দশক আৰু একক স্থানত শূন্য থাকে তেতিয়াও কি হয়, সংখ্যাটো আঠেৰে বিভাজ্য হয়। আমি এনেকৈ চাব পাৰোঁ যে 2000 লৈছোঁ আমি, 2000 আঠেৰে আমি হৰণ কৰিলে কি পাম, এনেকৈ বা হৰণ গৈছে, আমি গম পাম যে শতক, দশক, একক স্থানত শূন্য থাকিলেও কি হয়, সংখ্যাটো আঠেৰে বিভাজ্য হয়। এতিয়া আমি চাম কেতিয়া 10ৰে বিভাজ্য হয়। 10 কেতিয়া বিভাজ্য হ'ব, যেতিয়া একক স্থানত কি হয়, শূন্য থাকে। একক স্থানত যদি শূন্য থাকে তেতিয়া কি হয়, সেই সংখ্যাটো 10ৰে বিভাজ্য হয়। উদাহৰণস্বৰূপে আমি চাব পাৰোঁ 20, ইয়াৰ 20, 50, এই 600, এই গোটেইকেইটা 9000, গোটেইকেইটা কি আছে, একক স্থানত কি আছে, শূন্য আছে। গতিকে এই সংখ্যাকেইটা কি 10ৰে বিভাজ্য হয়। এতিয়া আমি চাম কোনো এটা সংখ্যা 11ৰে কেতিয়া বিভাজ্য হয়। কেতিয়া 11ৰে বিভাজ্য হ'ব, কোনো এটা সংখ্যা কেতিয়া 11ৰে বিভাজ্য হ'ব, কেতিয়া হ'ব, যেতিয়া কোনো এটা সংখ্যাৰ কি পাম আমি, তাৰ অযুগ্ম স্থানত থকা অংককেইটা যোগফল আৰু যুগ্ম স্থানত থকা অংকৰ যোগফলৰ যিটো পাৰ্থক্যটো যদি কি হয়, শূন্য হয়, নতুবা যদি 11 গুণিত হয় তেতিয়াহ'লে কি হ'ব, সেই সংখ্যাটো 11ৰে বিভাজ্য হ'ব। আমি এটা সংখ্যা লওঁ, আমি মিলাই লওঁ সংখ্যাটো, তেতিয়া আমি কি পাম, ধৰি ললো এইটো এটা সংখ্যা যে 1,23,421, এইটো সংখ্যা, এইটো সংখ্যাৰ আমি কি পাম, কি লওঁ, যে অযুগ্ম থকা কি কি সংখ্যা আছে, 1 আছে, 4 আছে আৰু 2 আছে। আমি যোগ কৰো, 2 যোগ 4 যোগ 1 সমান কিমান পাম, আমি 7 পাম। আৰু যুগ্ম স্থানত কি কি আছে, 2 আছে আৰু 3 আছে, 1 আছে, 1 আছে, 2 আছে আৰু যুগ্ম স্থানত কি কি আছে, এইটো আমি 2 লৈ লওঁ, যাও মিলিব, 2 আছে, 3 আছে আৰু 2 আছে, এই যোগ কৰিলে কিমান পাম, আমি 7 পাম। এতিয়া এই দুটাৰ পাৰ্থক্য কি হ'ব, শূন্য হ'ব। তাৰমানে কি বুজি পাম, আমি মিলাই লৈছো অংকটো বুজিবৰ কাৰণে, তাৰমানে কি বুজি পাম যে এই সংখ্যাটো গ'লে কি হ'ব, আমাৰ বিভাজ্যতা পৰীক্ষাৰ নিয়ম মতে কি হ'ব লাগে, এই সংখ্যাটো 11ৰে বিভাজ্য হ'ব লাগে। আমি চাওঁ, এতিয়া কৰি চাম, যিহেতু অযুগ্ম স্থানত থকা অংককেইটা যোগফল 7, যুগ্ম স্থানত থকা অংককেইটা যোগফল 8, তাৰ দুয়োটাৰ পাৰ্থক্য কিমান হ'ব, শূন্য হ'ব। গতিকে কি হ'ব লাগে, আমাৰ বিভাজ্যতা পৰীক্ষাৰ নিয়ম মতে কি হ'ব লাগে, এই সংখ্যাটো 11ৰে বিভাজ্য হ'ব লাগে। এতিয়া আমি কৰি চাম, হয়নে নহয়, এইটো সংখ্যা আমি কি হ'ব লাগে, 11ৰে বিভাজ্য হ'ব লাগে। 2,23,421, এইটো সংখ্যা আমি 11ৰে কৰি চাম। 11 2 বাৰ গ'ল, 22 হ'ল, 3 নামিল, 0 বাৰ গ'ল, 4 নামিল, 11 3 গুণ 33 হ'ল, 12 হ'ল, 11 1 গুণ
11 11 বোলে নহয় এনেকুৱা কি হৈছে মিলি গৈছে মানে কি হৈছে এই গোটেই সংখ্যাটো কি হৈছে 11 বিভাজ্য হৈছে তোমালোকে অলপ কিছু হলে বুজি পালানে কেনেকৈ বিভাজিত আমি পৰীক্ষা কৰিব পাৰো বিভাজিত পৰীক্ষা মানে কি কি সংখ্যাৰে কোনটা সংখ্যা বিভাজ্য হয় বিভাজ্য মানে কি হৰণ কৰিলে যাতে বাকি নৰয় বাকি শূন্য থাকে